আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো আপোনালোকে স্ক্ৰীনত ইয়াতে দেখিবলৈ পাইছেই। আৰু দ্বিতীয় টপিকটো আমি আলোচনা কৰিম BLO হিচাপে দায়িত্বত থকা শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে তেওঁলোকৰ কাৰণেও এটা খবৰ আহিছে, সেই খবৰটো আমি দিবলৈ চেষ্টা কৰিম। প্ৰথম খবৰটো আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিবলৈ পাইছে, শিক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীয়েও উপস্থিতি দিব লাগিব শিক্ষাক্ষেত্ৰ এপত। তো গোটেইখিনি কথা আমি ইয়াতে চাম, তাৰপিছত আমি দ্বিতীয় খবৰটোলৈ যাম। আহক আমি এতিয়া প্ৰথম খবৰটোলৈ যাওঁ। আৰু প্ৰথম খবৰটোলৈ যোৱাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ থাকিলে, যদি প্ৰথমবাৰৰ বাবে চেনেলত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ নিৰ্দেশনা ইয়াতে আহিছে, শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়েও উপস্থিতি দিব লাগিব শিক্ষাক্ষেত্ৰ এপত। তো চাওক কি দিছে, 15 জানুৱাৰী তাৰিখে খবৰটো আহিছিলে। শিক্ষাক্ষেত্ৰ এপত উপস্থিতি দিয়াৰ পৰা জিলা আৰু খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলকো সাৰি নাযাব। শিক্ষাক্ষেত্ৰ এপত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে শিক্ষাৰ্থীসকলে উপস্থিতি দি আহিছিল। এই উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষক কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ দৰে কঠোৰ ব্যৱস্থা সময়ে সময়ে শিক্ষা বিভাগে গ্ৰহণ কৰি অহাত এপটোক লৈ সমগ্ৰ শিক্ষা আৰু শিক্ষক কৰ্মচাৰী সংগঠনসমূহৰ মাজত সংঘাতো হৈ আহিছিল। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডাক্তৰ ওম প্ৰকাশে আজি জাৰি কৰিছে এই নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা জিলা শিক্ষা বিষয়া, খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত কাম কৰি থকা বিষয়া কৰ্মচাৰীসকলেও শিক্ষাক্ষেত্ৰ এপটোত উপস্থিতি দাখিল কৰিব লাগিব। শিক্ষা বিষয়া আৰু কৰ্মচাৰীসকলে এপটোত উপস্থিতি নিদিয়াৰ কথা জনাৰ পাছত সমগ্ৰ শিক্ষাই এই ব্যৱস্থা গ্ৰহণ কৰিছে। শিক্ষক কৰ্মচাৰীৰ লগতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ PM পোষণ, জিলা শিক্ষা বিষয়া, খণ্ড শিক্ষা বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে এতিয়াৰে পৰা বাধ্যতামূলকভাৱে শিক্ষা সেতু এপত উপস্থিতি দিব লাগিব। এতিয়া আমি আহিছোঁ আজি দ্বিতীয় খবৰটোলৈ। আৰু দ্বিতীয় খবৰটো আহিছে শ্ৰীভূমি জিলাৰ পৰা। আৰু 17 তাৰিখে এখন নটিফিকেশ্যন প্ৰকাশিত হৈছে, BLO হিচাপে দায়িত্বত থকা শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এই খবৰটো আহিছে। আমি গোটেইখিনি কথা এতিয়া ইণ্টাৰপ্ৰিট কৰিম কি কি লিখিছে এই নটিফিকেশ্যনখনত। শ্ৰীভূমি জিলাৰ পৰা এই খবৰটো আহিছিলে 17 জানুৱাৰী 2026 তাৰিখত। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শ্ৰীভূমি ইলেকশ্যন ব্ৰাঞ্চৰ ফালৰ পৰা এই খবৰটো আহিছে। আৰু এইটো পঠিয়াই দিছে ইনস্পেক্টৰ আৰু DWO আৰু DI অফ স্কুল শ্ৰীভূমি জিলাৰ, তেওঁলোকলৈ পঠিয়াই দিছে। আৰু যিটো ছাবজেক্টটো যদি আপোনালোকে চাই, ৰিগাৰ্ডিং এক্সামশ্যন অফ টিচাৰ্ছ নন টিচিং ষ্টাফ এপইণ্টেড এজ BLO ইন মেকিং এটেণ্ডেঞ্চ ইন শিক্ষাসেতু এপ ইন ভিউ অফ স্পেচিয়েল ৰিভিজন অফ ইলেক্টৰেল ৰোল। তো ইলেকশ্যনৰ ক্ষেত্ৰত ইয়াতে BLO হিচাপে যিসকল কৰ্মচাৰী বা টিচাৰ তেওঁলোক এপইণ্টেড হৈ আছে, তেওঁলোকক শিক্ষাক্ষেত্ৰ এপত এটেণ্ডেঞ্চ দিয়াক লৈ পেলাই এখন নটিফিকেশ্যন আহিছে। ইয়াতে লিখিছে, উপৰোক্ত বিষয়ৰ সন্দৰ্ভত জনোৱা হৈছে যে প্ৰতিনিধিত্ব আইন 1950 অনুসৰি সঠিক নিৰ্বাচনী তালিকা প্ৰস্তুতৰ স্বাৰ্থত চলি থকা বিশেষ সংশোধনী কাৰ্যসূচীৰ অন্তৰ্গত সকলো বুথ লেভেল অফিচাৰ BLOক 18 জানুৱাৰী 2026 পৰা 22 জানুৱাৰী 2026লৈ BLO হিচাপে দায়িত্ব পালন কৰাৰ বাবে কৰ্তব্যৰত বুলি গণ্য কৰা হ'ব। এই সন্দৰ্ভত উক্ত সময়ছোৱাত BLO সম্পৰ্কীয় সকলো কাৰ্যসূচী সম্পন্ন কৰা হ'ব আৰু সেই অনুসাৰে শিক্ষা সেতু এপত তেওঁলোকৰ দায়িত্ব চিহ্নিত কৰা হ'ব।